অৱশেষত চকুত চকু পানী লৈ 2024 বৰ্ষৰ আইপিএলৰ পৰা প্ৰায় তিনিটাকৈ দলে বিদায় মাগিছে বুলি ক'ব লাগিব বা বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব আৰু সেই তিনিটা দলৰ নাম কি হয় আৰু কিয় তেওঁলোকে ইমান সোনকালে আইপিএলৰ পৰা বাহিৰ হৈ গৈছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে এই প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াৰ লগতে আমাৰ কালিৰ দিনটোত মহেন্দ্ৰ সিং ধোনিৰ ওপৰত এটা হিন্দী গীত মুকলি কৰা হৈছে হেতু যদি আপোনালোকে শুনা নাই তেনেহলে শুনিব পাৰে ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই সেই গীতটিৰ লিংকটো দি দিম তাৰ লগতে আপোনালোকে আমাৰ চেনেলত ভিজিট কৰিও সেই গানটো শুনিব পাৰে খুব এটা ধুনীয়া গান মই মিউজিক কৰিছো গতিকে এতিয়া আহিছো মই ডাইৰেক্ট আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো লৈ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰথম যেটো দল সেই টিমটো কোনো পধ্যে 2024 বৰ্ষৰ নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰে বা প্লেঅফ ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰে সেই দলটিৰ নাম আপোনালোকক মই জনাই দিব বিচাৰিছো আৰু বহুতে হয়তো এই টিমটোৰ বিষয়ে গম পাইছে নাম হৈছে আৰসিবি আৰু আৰসিবি দলটিৰ মইনো কি কম একেবাৰে ভগৱান ভৰসাত তেওঁলোকৰ বোলিং লাইনটো আছে গতিকে আৰসিবি দলটিয়ে বৰ্তমান সময়লৈকে প্ৰায় 8খনকৈ মেচ খেলি মাত্ৰ এখনতহে জিকিছে গতিকে তেওঁলোকে আহিবলগীয়া 6খন মেচ আছে সেই গোটেই 6খনত জিকিলেও কিন্তু নেক্সট ৰাউণ্ডলৈ কোনো পধ্যে প্ৰৱেশ কৰিবগৈ নোৱাৰিব এটো একেবাৰে স্পষ্ট কথা বুলি ক'ব লাগিব আপোনালোকে লিখি ল'ব পাৰে গতিকে এই টিমটো প্ৰথমটো দল হৈছে 2024 বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব তাৰ পাছতে 2 নম্বৰ যেটো দল হে দলটিও মোস্ট লাইকলি বাহিৰে হৈ গৈছে বুলি ক'ব লাগিব এই ৰেচৰ পৰা আৰু হে টিমটোৰ নাম হৈছে পাঞ্জাব কিংছ নিশ্চিতভাৱে পাঞ্জাব কিংছৰ ওচৰতো এতিয়া 6খনকৈ খেল বাকি আছে কিন্তু তেওঁলোকে বৰ্তমান সময়লৈকে 8খনকৈ মেচ খেলি প্ৰায় মাত্ৰ 2খনহে খেলত জিকিবলৈ সক্ষম হৈছে পইণ্টছ টেবুলৰ বৰ্তমান সময়ত 9 নম্বৰ স্থানত আছে বুলি ক'ব লাগিব তালিকাৰ গতিকে এই টিমটোৰ একেবাৰে চান্স কম 100ৰ ভিতৰত 99% প্লেঅফ ৰাউণ্ডৰ পৰা বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব ৰেচৰ পৰা বাহিৰ হৈ গৈছে আৰু মই যি দেখিছো এই টিমটোৱে হয়তো কোনো পধ্যেই টপ 4 ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব আৰু সেইভাবে কৈছো এই টিমটো 2024 বৰ্ষৰ আইপিএলৰ পৰা চকুত চকু পানী লৈ বিদায় মাগিছে বা বাহিৰ হৈছে বুলি ক'ব লাগিব তাৰ পাছতে 3 নম্বৰ যেটো দল সেই দলটিৰ নামও হয়তো আপোনালোকে অকমান শুনিলে আচৰিত হৈ যাব পাৰে আৰু সেই টিমটোৰ নাম হৈছে দিল্লী ক্যাপিটেলছ হয় দিল্লী ক্যাপিটেলছ দলটিৰো বৰ্তমান সময়ত একেই দশা যদিও তেওঁলোকৰ আৰু খেল বাকি আছে 6খনকৈ খেল বাকি আছে গোটে 6খন যদি মেচত তেওঁলোকে জিকি যায় তেতিয়া 18 পইণ্ট হ'ব আৰু 18 পইণ্ট হলে নিশ্চিতভাৱে তেওঁলোকে কোৱালিফাই কৰিব পাৰিব কিন্তু একেৰাহে মই ভাবো যে গোটে 6খন মেচ জিকাটো কোনো পধ্যে সম্ভৱ নহব দিল্লী ক্যাপিটেলছৰ বাবে কাৰণ তেওঁলোকৰ যেটো বোলিং লাইন হে বোলিং লাইনটো একেই আৰসিবিৰ দৰে ভগৱান ভৰসাত আছে গতিকে দিল্লী ক্যাপিটেলছৰ এই ৰেচৰ পৰা বাহিৰ হৈ গৈছে বুলি মই কম গতিকে এই তিনটা টিম বৰ্তমান সময়ত 2024 বৰ্ষৰ আইপিএলৰ পৰা চকুত চকু পানী লৈ বিদায় মাগিছে বুলি ক'লে বেয়া নহব তাৰ লগতে আৰু এটা টিম হয়তো প্লেঅফ ৰাউণ্ডত কোনো পধ্যে প্ৰৱেশ কৰিব নোৱাৰিব সেই দলটিৰ নাম হৈছে মুম্বাই ইণ্ডিয়ানছ আৰু মুম্বাই ইণ্ডিয়ানছ টিমটো কালি ৰাজস্থান ৰয়েলছ দলৰ হাতত বৰ বেয়াকৈ হাৰিছে গতিকে এইকেইটা টিমে হয়তো নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব পাৰিব নে নোৱাৰে তাক লৈ কিন্তু বহুত বেছি প্ৰশ্ন আছে কিন্তু মই যি তিনটা দলৰ নাম ললো সেই তিনটা দলে হয়তো নেক্সট ৰাউণ্ডত কোনো পধ্যে প্ৰৱেশ কৰিব নোৱাৰিব আৰু আজি ভিডিঅ'টো মানে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও